গুড মৰ্ণিং। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি দিনটোত মই কি কৰোঁ তাকে দেখাব লৈছোঁ। মানে সৰুকৈ মিনি ব্লগ বুলিও ক'ব পাৰি। আৰু ৰাতিপুৱা উঠি প্ৰথমে মই ঘৰ ঝাৰু দিছোঁ, তাৰপিছত এয়া ঘৰ মুচিব আৰম্ভ দিছোঁ। আৰু এনেকৈ মই প্ৰথমে ৰুম 4টা মুচি ল'লোঁ। আৰু ৰাতিপুৱা সদায় এই একেবোৰ কামেই। আৰু মই ঘৰ মুচি থাকোঁতে আমাৰ ছোৱালীজনীও উঠিলে। তাৰপিছত তাইক অকণমান সময় মই ধৰিলোঁ। তাৰপিছত তাইৰ কাৰণে এয়া ডালিয়া বনালোঁ। আৰু ডালিয়াখিনি তাইক খুৱাই মেলি লৈ মই মোৰ ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আৰু এতিয়া আকৌ কাম আৰম্ভ। এয়া কাপোৰ ধুব আছে মোৰ এতিয়া, আৰু লগতে ছোৱালীজনীকো গা ধুৱাই দিলোঁ একেলগে। তাৰপিছত তাইক অকণমান খেলিব দিলোঁ। আৰু এতিয়া দুপৰীয়াৰ কাৰণে ৰেডি। আৰু আজি দুপৰীয়া সাজত বনাইছোঁ মই মাছৰ আঞ্জা। আৰু দুপৰীয়া ভাত পানী খাই মেলি এতিয়া আকৌ আহিছোঁ মই পাৰ্কলৈ। আৰু পাৰ্কখন যিহেতু ওচৰতে আছে, সেইকাৰণে মই সদায় আহোঁ ইয়াতে। মোৰো ভাল লাগে, ছোৱালীজনীৰো ভাল লাগে ইয়াতে আহি। লগবিলাকক লগ পাওঁ ইয়াতে। আৰু এতিয়া গধূলিয়ে হ'ল। এইখিনিয়ে আছিল আজিৰ দিনটোৰ কাৰ্যসূচী। আৰু ভিডিঅ'টো কেনে পালে জনাব। গুড নাইট।